সামাজিক সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান মানৱতাৰ স্বাৰ্থত আমি নামৰ সংগঠনটোৱে আজি ঐতিহাসিক দৰবাৰ খেলপথাৰৰ তৰুণ সাগৰ ৰিডিং ক্লাবৰ ইনডোৰ ষ্টেডিয়ামত আজি সন্ধিয়াৰ পৰা অনুষ্ঠিত কৰিছোঁ। শিৱসাগৰৰ এগৰাকী প্ৰয়াত খেলুৱৈ বিশিষ্ট খেলুৱৈ তথা এগৰাকী মহিয়সী মাতৃ মোহিনী গগৈৰ সোঁৱৰণত প্ৰাইজ মনি ট্ৰফি কেৰম প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে। একক আৰু দ্বৈতভাৱে আজি এই অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰতিযোগীয়ে এই খেলখনত অংশগ্ৰহণ কৰিছে আৰু দুটা বিভাগত অনুষ্ঠিত হ'ব। একক আৰু দ্বৈতভাৱে অসম ভিত্তিত এই প্ৰতিযোগিতাখন আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আৰু এই মোহিনী গগৈৰ পুত্ৰ যুৱনেতা সমীৰ গগৈয়ে এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে আৰু শিৱসাগৰ কাষৰে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এই খেল জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে। তাৰপিছত মায়াবিনী গীতেৰে এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায় যাতে পায়, আকস্মিক মৃত্যুৰ ন্যায় যাতে পায়, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে যিসকল জড়িত আছে অভিযুক্ত সেইসকলে কঠোৰ শাস্তি পাবৰ কাৰণে মানৱতাৰ স্বাৰ্থত আমি নামৰ সংগঠনৰ তৰফৰ পৰা আমি অসম চৰকাৰ আৰু ন্যায়ালয়ৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। প্ৰায়তো মোহিনী গগৈ সোঁৱৰণী যি অসম ভিত্তিত যি কেৰম প্ৰতিযোগিতা আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে। 7 দিন ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু অসমৰ বিভিন্ন জিলাৰ কেৰম প্ৰতিযোগীসকলে এই খেলখনত অংশগ্ৰহণ কৰিছে। আমি সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি মানৱতাৰ স্বাৰ্থৰ পৰা আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।